হয় চাওক যোৱা 11 জুলাই তাৰিখে আমি গুৱাহাটীলৈ আমি সাংগঠনিক কামত গৈ থকা অৱস্থাত আমি সামাজিক মাধ্যমত এটা ভিডিঅ' দেখা পাইছিলোঁ আৰু ভিডিঅ'টো আছিল এখন চিনেমাৰ ট্ৰেইলাৰ আৰু চিনেমাখন আছিল নামটো আছিল মালামাল বইজ আৰু পৰিচালক আছিল মৃণাল ডেকা আৰু প্ৰডাকশ্যন হাউচ আছিল মাতংগী এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড। তো আমি যেতিয়া 11 জুলাই তাৰিখে আমি চিনেমাখনৰ ট্ৰেইলাৰটো প্ৰত্যক্ষ কৰিছিলোঁ তাত তেতিয়া দেখা পাইছিলোঁ যে এটা গালি অৰ্থত ব্যৱহাৰ কৰা হৈছে অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়াসকলৰ নাম। অৰ্থাৎ চুতীয়াসকলৰ যিটো চুতীয়া নাম, এই চুতীয়া নামটোক লৈ তেখেতসকলে তুচ্ছাৰ্থত বা ব্যংগাত্মক অৰ্থত বা গালিগালাজ অৰ্থত তেখেতসকলে ট্ৰেইলাৰটোত ব্যৱহাৰ কৰা আমি দেখা পালোঁ। আৰু ঠিক 12 জুলাই তাৰিখে আমি সমগ্ৰ দিনটো সেই ট্ৰেইলাৰটো আমি সামাজিক মাধ্যমত বাজি থকা দেখা পালোঁ। আৰু 13 জুলাই তাৰিখে আমি যিহেতু আমাৰ পৰিচালক বা প্ৰযোজক আমাৰ কাৰো লগত চিনাকি নাই বা আমি আগতীয়াকৈ ফোন কৰাৰ কোনো কথাও নাথাকে, যিহেতু আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছে আৰু আমাৰ আইন আদালতৰ ওপৰত আস্থা আৰু বিশ্বাস আছে, সেয়েহে 13 জুলাই তাৰিখে আমি মৰাণ সদৰ আৰক্ষী থানাত পৰিচালকজনৰ বিৰুদ্ধে আমি এটা গোচৰ ৰুজু কৰিলোঁ আৰু পৰিচালকজনৰ নাম আছিল মৃণাল ডেকা। আপোনালোকক ইতিমধ্যে অৱগত কৰা হৈছে। মৃণাল ডেকাৰ বিৰুদ্ধে আমি গোচৰ ৰুজু কৰিলোঁ আৰু আজি অৰ্থাৎ আজি 17 জুলাই, আজি 17 জুলাই তাৰিখে তেখেতে গুৱাহাটীৰ পৰা আহি মৰাণ সদৰ থানাত আহি উপস্থিত হৈছেহি আৰু তেখেতে আমাক লিখিত প্ৰতিশ্ৰুতি দিছে আৰু লিখিত প্ৰতিশ্ৰুতি দিয়াৰ উপৰি তেখেতৰ লগত আমাৰ আলোচনা হৈছে। তেখেতে ভৱিষ্যতৰ দিনত এনেকুৱা ধৰণৰ কোনো শব্দ প্ৰয়োগ নকৰোঁ বুলি তেখেতে কথা দিছে আৰু লিখিতভাৱেও আমাক দিছে। আমি ইতিমধ্যে আশ্বস্ত হ'ব পৰাকৈ তেখেতে এটা পৰিৱেশ সৃষ্টি কৰিছে। যিহেতু চুতীয়া যুৱ পৰিষদ অসমৰ 16খন জিলাত 16খন সাংগঠনিক জিলাত তেখেতৰ এগেইনষ্টত ইতিমধ্যে FIR ৰুজু কৰা হৈছিল। আমি যিহেতু কেন্দ্ৰীয়ভাৱে মৰাণত কৰিছিলোঁ আৰু অন্যান্য আমাৰ 16খন জিলাত গোচৰ ৰুজু কৰা হৈছিল। আমি আজি তেখেতৰ লগত ইতিমধ্যে আমাৰ এটা মীমাংসা হৈছে আৰু তেখেতে লিখিত প্ৰতিশ্ৰুতি আমাক দিছে যে ভৱিষ্যতৰ দিনত এনেকুৱা কেতিয়াও নহয়। আমি তেখেতৰ লিখিত প্ৰতিশ্ৰুতিত আশ্বস্ত হৈছোঁ আৰু তেখেতে মৌখিকভাৱেও আমাক জনাইছে, ভুল হৈছে ক্ষমা বিচাৰিছে। আমি তেখেতৰ কথাত আমি আশ্বস্ত হৈছোঁ। আমি মাত্ৰ এটা কথাই ক'ব বিচাৰিছোঁ, মৃণাল ডেকাৰ লগতে অসমৰ যিমানখিনি ছবি পৰিচালক আছে বা প্ৰযোজক আছে সকলোটিলৈকে আমাৰ বিনম্ৰ এটাই অনুৰোধ যে ভৱিষ্যতৰ দিনত আহি থকা দিনবিলাকত অসমীয়া চলচ্চিত্ৰ জগতৰ যিমানবিলাক চিনেমা নিৰ্মাণ হ'ব, এই বোলছবি নিৰ্মাণ হ'ব, এইবিলাকত যাতে চুতীয়া শব্দটোত তুচ্ছাৰ্থত বা ব্যংগাত্মক অৰ্থত ব্যৱহাৰ নহয়। যিহেতু অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এখন অধিসূচনাও জাৰি কৰি থৈছে, কেবিনেট অধিসূচনা জাৰি কৰি থৈছে আৰু আমাৰ লগত আলোচনাটো তেখেতে আমাক আশ্বাস দিছিল যে চুতীয়া শব্দটো ভৱিষ্যতৰ দিনত কেতিয়াও গালি অৰ্থত ব্যৱহাৰ নহয়। গতিকে আজি তেখেতে আমাক মৃণাল ডেকাই আমাক লিখিত প্ৰতিশ্ৰুতি দিছে। আমি সকলো জিলাই আজি আমাৰ ইয়াত আমি গোচৰটো উঠাই ল'ম কিছু সময়ৰ পাছতে। আমাৰ সকলো জিলাতে আমি একেলগে একে সময়তে আমাৰ গোচৰ উঠাই লোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু আমি যিহেতু আমি অসমীয়া মানুহ, অসমীয়া এজন উঠি অহা ল'ৰাই এখন চিনেমা নিৰ্মাণ কৰিছে আৰু আমাৰ শুভেচ্ছা আছে তেওঁৰ প্ৰতি, সকলো পৰিচালকৰ প্ৰতি আমাৰ শুভেচ্ছা আছে। অসমীয়া চলচ্চিত্ৰ জগত আগবাঢ়ি যাওক, অসমীয়া চলচ্চিত্ৰ জগতৰ দোপত উন্নতি হওক, বহুত ভাল ভাল চিনেমা কৰক। আজি বিদুৰ ভাই, ৰঘুপতি এনেকুৱা ধৰণৰ বহুতখিনি অসমীয়া চিনেমা বাণিজ্যিকভাৱে বহুত লাভৱান হৈছে। আমি মালামাল বইজ চিনেমাখনৰ ওপৰতো আমাৰ আস্থা আছে। তেখেতসকলে ভালকৈ ব্যৱসায় কৰক আৰু উঠি অহা যিজন পৰিচালক মৃণাল ডেকা, খুব কম বয়সীয়া, তেওঁ ভাল কাম কৰক। আমাৰ আশীৰ্বাদ আছে, আমাৰ শুভেচ্ছা আছে। গতিকে আমি খালি এটাই অনুৰোধ জনাইছোঁ, এটাই আমাৰ দাবী জনাইছোঁ যে ভৱিষ্যতৰ দিনত অসমৰ কোনো যাতে চলচ্চিত্ৰ পৰিচালক বা প্ৰযোজকে এনেকুৱা ধৰণৰ বিসংগতিপূৰ্ণ বা এনেকুৱা ধৰণৰ বিতৰ্কমূলক কথা ব্যৱহাৰ কৰি চুতীয়া জাতিকেই নহয় বা চুতীয়া জনগোষ্ঠীকেই নহয়, অসমৰ কোনো জনগোষ্ঠীৰ যাতে স্বাভিমানত আঘাত নাহানে, অসমৰ কোনো জনগোষ্ঠীৰ যাতে আত্মসন্মানত আঘাত নাহানে, তাৰ বাবে তেখেতসকলে সচেতন হৈ ৰ'ব। মোৰ নাম শ্ৰী মৃণাল ডেকা। মই এখন চিনেমা বনাইছোঁ। সেইখন চিনেমাৰ নামটো হ'ল মালামাল বইজ। এই মালামাল বইজৰ ট্ৰেইলাৰত এটা শব্দ, যিটো শব্দই এটা আমাৰ অসমৰ এটা জাতি জনগোষ্ঠীক আঘাত সানিছিল, সেই আঘাত সনাৰ কাৰণে চুতীয়া যুৱ পৰিষদ অসমে তেখেতসকলে মোৰ এগেইনষ্টত এখন এজাহাৰ ইয়াতে মৰাণ থানাত দিছিলে সেই শব্দটো উঠাই ল'বৰ কাৰণে। আৰু তেখেতসকলৰ সেই কথাখিনিয়ে মই শ্ৰদ্ধা জনাই পিনে মই আজি মৰাণ আৰক্ষী থানালৈ আহিছোঁ আৰু তেখেতসকলৰ লগত আমি এখন আমি মিটিং এখন কৰোঁ। গোটেইখিনি কথা আমি জনাওঁ, তেখেতসকলেও মোক কথাখিনি জনায়, মোৰ ভুলখিনি দেখুৱাই দিয়ে বা মোৰখিনি মই কওঁ। আৰু আমি গম পাইছোঁ যে কি এটা শব্দৰ কাৰণে এটা জাতি জনগোষ্ঠী এটাই দুখ পোৱাটো আমিও নিবিচাৰোঁ। আমাৰ এইটো ইচ্ছাকৃত বস্তু নাছিলে
আৰু সেইটো বস্তু আমি উঠাই দিছোঁ বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ আৰু ভৱিষ্যতেও আমি তেনেকুৱা কোনো শব্দ ব্যৱহাৰ নকৰোঁ সেইটো বস্তু প্ৰতিশ্ৰুতি দিছোঁ। আৰু সেই দাদাসকলে গোটেই যুৱ পৰিষদ চুতীয়া যুৱ পৰিষদ অসমে আমাক বহুতখিনি ছাপোৰ্ট কৰিছে। আমাৰ কথাটো এতিয়া মীমাংসা হ'ল। তেখেতসকলে বুজি পালে আমি লিখিত আকাৰে গোটেইখিনি বস্তু দি দিলোঁ যে কি আমাৰ সেই ৱৰ্ডটো চিনেমাখনত নাই আৰু সেই ৱৰ্ডটো চিনেমাখন আমি আগতে মিউট কৰা আছে আৰু তেখেতসকলে সেইটো বস্তু আমাক একচেপ্ট কৰি ল'লে। আৰু শেষত দাদাসকলে ক'লে যে কি আমাৰ চিনেমাখনত তেখেতসকলে বহুত বেছি ছাপোৰ্ট কৰিব আৰু চিনেমাখন চাব। তো আপোনালোককো এটা বস্তুৱে জনাওঁ যে কি এটা বস্তু মই এজ এ ডিৰেক্টৰ মই কৈছোঁ যে আগন্তুক দিনত মই ছবি পৰিচালনা কৰিলে তেনেকুৱা এটা জাতি জনগোষ্ঠীক ধৰক আঘাত সনাকে কোনো শব্দ তেনেকুৱা ইউজ নকৰোঁ আৰু সেইটো বস্তুৱে প্ৰতিশ্ৰুতি দিলোঁ। আৰু এখন 18 জুলাইত মানে অহাকালি আহি আছে। তো আপোনালোকে চিনেমাখন চাওক। আপোনালোকৰ মানে জাতি জনগোষ্ঠীৰ যিখিনি মানুহ আছে যিখিনি আঘাত পাই আছে সেইখিনি মানুহ চাওক। আমি তেনেকুৱা শব্দ ইউজ কৰা নাই, আমি সেইটো বস্তু মিউট কৰি দিছোঁ। ধন্যবাদ। চিনেমাখন আমাৰ এটা কমেডি জনাৰ চিনেমা হয়, কমেডি ফিল্ম হয়। কিন্তু অসমৰ মাটি খেতি বাতি সেইটোক লৈ পিনে খেতি বাতিৰ পৰা আমি কেনেকৈ স্বাৱলম্বী হ'ব পাৰোঁ এজন অসমীয়া। আজিকালি অসমীয়া মানুহে আমি খেতি কৰিবলৈ পাহৰিছোঁ বা আমি খেতিৰ বাদ দি পিনে আমি চাকৰি হওক বা বেলেগ ষ্টাৰ্টআপত আমি মানে ঢাল খাইছোঁ। কিন্তু আমি ধৰক খেতি কৰি পিনেও ফাৰ্মিং কৰি পিনেও কেনেকৈ স্বাৱলম্বী হ'ব পাৰোঁ সেই টপিকটো আমি এটা কমেডি ৱেত আমি সেইটো ৱেত চিনেমাখন তৈয়াৰ কৰিছোঁ। তো প্ৰিমিয়াৰ চাই মানুহে বহুত বেছি ভাল পাইছে। তো আপোনালোকে আহক চিনেমাখন চাওক, চাই পিনে মই ক'বলৈ কথাখিনি তাতে গম পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।